সঘনাই চৰ্দি কাহত ভুগিছে নেকি? বিভিন্ন উপায় কৰিও উপশম পোৱা নাই নেকি? তেন্তে চিন্তা নকৰিব, কাৰণ ঘৰুৱা পদ্ধতিৰে সহজে পাব উপশম। পৰিৱৰ্তিত বতৰত শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলো বয়সৰ লোকেই ভাইৰাছজনিত ৰোগত আক্ৰান্ত হ'ব পাৰে। এনে ৰোগৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ তথা ৰোগত আক্ৰান্ত হ'লেও দ্ৰুত আৰোগ্য লাভৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতিকৈ প্ৰয়োজনীয়। ভাইৰাছজনিত এনে ৰোগৰ পৰা উপশমত সহায়ক এনে কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে জানো আহক। বতৰ পৰিৱৰ্তনৰ লগে লগে ব্যক্তিৰ দেহত ঋতুভিত্তিক কিছুমান ৰোগে দেখা দিয়ে। প্ৰধানতঃ জ্বৰ, চৰ্দি আৰু কাহৰ দৰে ৰোগে এই সময়ত ব্যক্তিক আক্ৰমণ কৰে। সাধাৰণতে বতৰৰ পৰিৱৰ্তনৰ ফলত হোৱা এনে ভাইৰাছজনিত ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অত্যন্তই প্ৰয়োজনীয়। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ কিছুমান ঘৰুৱা পদক্ষেপ গ্ৰহণ কৰিব পাৰে। তদুপৰি কিছুমান ঘৰুৱা ঔষধৰ জৰিয়তেও এনে ঋতুভিত্তিক ৰোগৰ পৰা ৰক্ষা পোৱাটো সহজ হৈ পৰে। অসমীয়া সমাজত বনৌষধি হিচাপে শগুনী লতা আৰু গিলয়ৰ যথেষ্ট আদৰ আছে। এই বনৌষধবিধে জ্বৰ, চৰ্দি আৰু কাহৰ পৰা সকাহ দিব পাৰে। আনকি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে বৰ্তমান সময়ত গিলয়ৰ টেবলেটো বজাৰত উপলব্ধ হৈছে। শগুনী লতা পৰিষ্কাৰ পানীৰে ভালকৈ ধুই তাৰ পিছত পানীত উতলাই লৈ দৈনিক পান কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট সহায় হয়। চৰ্দি, জ্বৰ আৰু কাহৰ পৰা উপশম পাবলৈ 5 পৰা 6 খিলা তুলসীৰ পাত, 2 পৰা 3টা লং আৰু আদাৰ সৰু টুকুৰা পানীত মিহলাই উতলাই খাব লাগে। ইয়াৰ লগতে 3 পৰা 4টা জালুকো দিব পাৰে। আদা, লং আৰু জালুক থেতেলিয়াই পানীত দি তাৰ লগতে তুলসীৰ পাত দি উতলাই ল'ব লাগে। এই পানীত সামান্য কলা নিমখ দি খালে উপকাৰ লাভ কৰিব পাৰে। চৰ্দিৰ সময়ত নাক বন্ধ হোৱা আৰু ডিঙিৰ বিষ এক স্বাভাৱিক সমস্যা। নাক বন্ধ হোৱাৰ পৰা সকাহ পাবলৈ গৰম পানীত লং দি ইয়াৰ ভাপ ল'ব লাগে। ইয়াৰ বাহিৰেও ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ পানীত নিমখ দি উতলাই ল'ব লাগে। এই পানী কুহুমীয়া কৰি গাৰ্গল কৰিলে উপকাৰ লাভ কৰিব পাৰি। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।